নমস্কাৰ। তেওঁলোকে জুবিন হ'ব ওলাইছিলে, কিন্তু 5 ঘণ্টাৰ ভিতৰতে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হ'ল। ময়ো জুবিন, আমিও জুবিন বুলি এক প্ৰকাৰ দম্ভালি মাৰি জাষ্টিছ ফৰ জুবিন যি হেশটেগ চলি আছে তাৰ যেন প্ৰত্যাহ্বান জনাব বিচাৰিছিলে, চেলেঞ্জ কৰিব বিচাৰিছিলে বিজেপিয়ে, আৰু সদম্ভে ঘোষণা কৰিছিলে যে আমিও জুবিন, ময়ো জুবিন বুলি তেওঁলোকে প্ৰচাৰ চলাব। সেই প্ৰচাৰ যে সম্পূৰ্ণৰূপে ৰাজনৈতিক হ'ব সেই কথাটো ৰাইজে বুজি পালে আৰু লগে লগে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে। আৰু 5 ঘণ্টামানৰ ভিতৰত মাত্ৰ মুখ্যমন্ত্ৰীয়ে স্থিতি সলনি কৰি ময়ো জুবিন, আমিও জুবিনৰ পৰা ময়ো জুবিনৰ অনুৰাগী, আমিও জুবিন অনুৰাগী কৰিবলৈ বাধ্য হ'ল। এয়া হৈছে জনতাৰ শক্তি, এয়া হৈছে জনতাৰ পাৱাৰ, জনতাৰ ক্ষমতা, এয়াই হৈছে জনতাৰ প্ৰতি যি নেতা আছে সেই নেতাসকলে কেনেদৰে দায়বদ্ধ হ'ব লাগে তাৰ এটা উদাহৰণ। ভালেই হৈছে, আপোনালোকে জুবিন হ'ব নালাগে, জুবিন অনুৰাগী হৈছে, কিন্তু ইডিট কৰি জুবিন অনুৰাগী হ'লেই নহ'ব। জুবিনৰ যি আদৰ্শ সেয়া পালন কৰিব লাগিব। জুবিনে গছ কটা নাছিলে, আপোনালোকে গছ কাটিব বন্ধ কৰিব লাগিব। বিভিন্ন স্থানত গছ কাটি আপোনালোকে পুঁজিপতি দিব, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বনাব, সেইবিলাক বন্ধ কৰিব লাগিব। সাম্প্ৰদায়িকতা বন্ধ কৰিব লাগিব, হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰিব লাগিব। এই যে আপোনালোকে যে কাৰ্যসূচী গ্ৰহণ কৰিছে তাতে বিজেপিয়ে হিন্দু মুছলমানৰ ঐক্যৰ কথাটো ক'বনে নাই? জুবিন গাৰ্গে যেনেদৰে মানুহৰ কথা কৈছিলে সেইদৰে মানুহৰ কথা তেওঁলোকে ক'বনে নাই? নে হিন্দু মুছলমানৰ যি পৰম্পৰা তেওঁলোকৰ কুপৰম্পৰা এটা সেয়া তেওঁলোকে জাৰি ৰাখিব? সেইকাৰণে আমি কৈছোঁ যে ইডিট কৰি হঠাৎ এক্সিডেণ্টেলি আপুনি জুবিন গাৰ্গৰ অনুৰাগী হ'লেই নহ'ব। জুবিনটো হ'বই নোৱাৰে। ভাল পাইছে জনসাধাৰণে, আপোনালোকে নিজৰ স্থিতি সলনি কৰিলে, নিজৰ যি এটা আকোৰগোজ স্থিতি আপোনালোকে লৈছিলে জুবিন হ'ম বুলি, সেয়া যে আপোনালোকে দৃষ্টতাটো প্ৰত্যাহাৰ কৰিলে তাৰ কাৰণে জনসাধাৰণে ভাল পাইছে। কিন্তু ইডিট কৰি আপোনালোকে জুবিন গাৰ্গৰ অনুৰাগী হৈ গ'ল, ইয়াতেই শেষ নহ'ব কথা। আপোনালোকে জুবিন গাৰ্গৰ সকলো আদৰ্শ পালন কৰিব লাগিব। আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এটা মাহত যি এটা সুন্দৰ অসম গঢ় লৈ উঠিছে, ইমানৰ পিছতো যদি আপোনালোকে নিজৰ স্থিতি সলনি নকৰে, আপোনালোকৰ সেই সাম্প্ৰদায়িক ৰাজনীতি, ঘৃণাৰ ৰাজনীতি আপোনালোকে পৰিত্যাগ নকৰে, তেনেহ'লে আপোনালোক ঠিকেই অনুৰাগী হৈছে জুবিনৰ, কিন্তু কোৱা হ'ব আপোনালোকক ইডিটেড অনুৰাগী। আপোনালোকক প্ৰকৃত অনুৰাগী বুলি ধৰি লোৱা নহ'ব। যদি স্থিতি সলনি নকৰে আপোনালোকক কোৱা হ'ব ইডিটেড অনুৰাগী। গতিকে এই কথাষাৰ আপোনালোকে মনত ৰাখিব।